বিশ্বনাথত এআইচিচিৰ মিডিয়া তত্ত্বাৱধায়ক হৰ্ষদ শৰ্মা আৰু ৰাজ্যিক মিডিয়া বিভাগৰ তত্ত্বাৱধায়ক সন্দীপন শৰ্মাৰ সংবাদমেল। কংগ্ৰেছ আহিলে বিহাৰ নহলে তিহাৰ জেললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা। 2016 চনতে গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল বিদেশী বহিষ্কাৰৰ কথা, কিন্তু 10 বছৰৰ পাছতো অসমত বাংলাদেশী প্ৰৱেশ কৰা বুলি গৃহমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক আখ্যা। ৰাজ্য আৰু দেশত বিজেপি চৰকাৰ থকা সময়ত 65 লাখ অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰিছে। বিজেপি চৰকাৰে মাত্ৰ বিদেশীৰ নামত ৰাজনীতি কৰাৰ অভিযোগ। মুখ্যমন্ত্ৰীয়ে এতিয়া হতাশাত ভুগিছে। নিশা টোপনিৰ ঔষধ খাই বিছনালৈ যায় মুখ্যমন্ত্ৰীয়ে। 2 লাখ কোটি টকাৰ ঋণ লৈ অসমৰ কি উন্নয়ন কৰিছে বুলিও প্ৰশ্ন কংগ্ৰেছৰ। সদায় ইলেকশ্যনত বিজেপিৰ গোটেই দেশখনত ইলেকশ্যনৰ এটা এজেণ্ডা যে ধৰ্মীয় মেৰুকৰণ কৰা, আৰু অসমখনত তেওঁলোকৰ কাৰণে বৰ সুবিধা হয়, কাৰণ ইয়াত এটা বাংলাদেশী ইছ্যু বা আমাৰ বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনকাৰী ইছ্যু এটা সদায় আছে, সেইটো আমি সকলোৱে জানো। এই ইছ্যুটোক লৈ যোৱা 10 বছৰে তেওঁলোকে খেলা কৰিলে, কিন্তু ইয়াৰ এটা সলিউশ্যন এই চৰকাৰে নিদিলে। আজিও সেই ইছ্যুটোক লৈ 10 বছৰৰ পুৰণা একেই কথা আজি আকৌ ইলেকশ্যনত দোহাৰিছে। তেওঁলোকে হয়তো অসমীয়া মানুহক ভাবে যে অসমত বাস কৰা মানুহক ভাবে যে পূৰ্বক একো বুজি নাপায়, কিন্তু আজি স্পষ্ট মানুহৰ মনত আছে প্ৰধানমন্ত্ৰীয়ে কি ধৰণে কৈছিল যে 16 মেৰ পিছত ইয়াৰ পৰা তালি টোপোলা বান্ধি যাব বাংলাদেশী। কি ধৰণে অকমান আগতে আমাৰ হৰ্ষদ ডাঙৰীয়া দেখুৱালে যে কি ধৰণে অমিত শ্বাহে সেই সময়ত কৈছিল যে এটা চৰাইও বৰ্ডাৰ পাৰ হ'ব নোৱাৰে। আজি কৈ আছে যে প্ৰায় 68 লাখ ইয়াত বাংলাদেশী আছে। এতিয়া কথাটো হ'ল এই 68 লাখৰ হিচাপটো ক'ৰ পৰা পালে